মংগলদৈত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন। তাৰোপৰি কিবা কাৰণত হয়তো হোৱা নাই, টিংখিনি ময়ে দি দিম। মেইন উদ্দেশ্য হ'ল মই এই মন্দিৰটোত কিবা এটা দান আগবঢ়াম বুলি মনে মনে আজি 2 বছৰমানৰ পৰাই মনস্থ কৰি আছিলোঁ, আৰু আজি সেইটো সুযোগ মোক ইয়াৰ ৰাইজে দিছে। ইয়াৰে কাকোৱে মই চিনি পোৱা নাছিলোঁ। এটা ফোন নাম্বাৰ লৈ মই যোগাযোগ কৰি ইয়াৰ এজন শিক্ষক হৰিহৰ শৰ্মা বুলি তেখেতৰ লগত যোগাযোগ কৰি মই এই মন্দিৰটোত কিবা এটা দিম বুলি মই মনস্থ কৰিছিলোঁ। মুছলমান মহিলাই শিৱ মন্দিৰলৈ দান কৰিলে 3 পাত। আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মংগলদৈতো শিৱ মন্দিৰসমূহত দেখা গৈছে ভিৰ। ইয়াৰ লগতে মংগলদৈত দেখিবলৈ পোৱা গৈছে অন্য এক সুন্দৰ পৰিৱেশ। মংগলদৈ বইনা ওজা চুবুৰীৰ এটা ভগ্নপ্ৰায় শিৱ মন্দিৰলৈ নাহাৰুণ নেচাই স্বেচ্ছাই আগবঢ়ালে 3 পাত। এটা দান দিলোঁ, ইয়াতে দিয়াৰ পিছত একো তেনেকুৱা ধৰণৰ গণ্ডগোল নোহোৱাকৈ গাড়ীখন চলি গ'ল। তাৰপিছত মোৰ স্বামীৰ অসুখ হৈছিল, তেতিয়াও ইয়াতে অকণমান কিবা এটা দান দিছিলোঁ, দি গৈছিলোঁ। তেতিয়া মই ভাবিছিলোঁ এনেকৈ সৰু সুৰা দান দিয়াতকৈ মই কিবা এটা কামত অহা বস্তু দিওঁ, যাতে ইয়াৰ যিখিনি ভক্তসকলে আহি তেওঁলোকৰ নাম কীৰ্তন কৰিব পাৰে, পূজা পাতল কৰিব পাৰে। গতিকে এইটো হিন্দু মুছলিম বুলিতো কথা নাই, আমি আমাৰ ধৰ্ম পালন কৰি আছোঁ। 5 বাৰকৈ নামাজ পঢ়োঁ, সেইটো হয়। যিখিনি কৰিবলৈ কৰোঁ, নিজৰ ধৰ্মৰ কাম কৰোঁ, কিন্তু কৰিলেও তাৰমানে আমাৰ এনেকুৱা এটা কথা নাই যে আমি নিজৰ ধৰ্মটোৰ প্ৰতি আকৰ্ষিত নহৈ বেলেগ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছোঁ, সেইটো নহয়। সন্মান কৰিছোঁ মই শিৱ বাবাৰ এই মন্দিৰটোৰ প্ৰতি মোৰ বহুত সন্মান, আৰু অকল মোৰ বুলিয়ে নহয়, মোৰ স্বামীৰ লগত আহিছে। আমি ইয়াৰ কথা প্ৰায় আলোচনা কৰোঁ, আৰু আমাৰ মনত এইটোৱে ভাৱ যে আমি কিবা এটা দি পেলাই মনৰ এটা সন্তুষ্টি ল'বৰ কাৰণে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, আৰু সেয়েহে আজি আমি এটা সুযোগ পাই আজি এই মন্দিৰটোৰ যিখিনি প্ৰয়োজনীয় টিন তেওঁলোকে যিটো হিচাপ দিছে সেইমতে টিনখিনিকে আমি দান দিলোঁ, আৰু দি পেলাই আমি বহুত কৃতাৰ্থ হৈছোঁ। আৰু ইয়াৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ, যিখিনি গাঁৱৰ বাসিন্দা, তেওঁলোক যথেষ্টই ভাল। তেওঁলোকৰ যিটো মহানতা দেখিলোঁ, তেওঁলোকৰো মনত কোনো হিন্দু মুছলিম ভাৱনা, তেওঁলোকে ধুনীয়াকৈ মোৰ বস্তুখিনি গ্ৰহণ কৰিছে আৰু আমাক সন্মান দিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা মন্দিৰটো বতাহ ধুমুহাত ভাঙি যোৱাৰ পিছত মেৰামতিৰ অভাৱত তেনেদৰে পৰি আছে। উক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰাৰ সময়ত মন্দিৰৰ ভগ্নপ্ৰায় ৰূপটো প্ৰায়ে দেখা পাইছিল মুছলমান মহিলাগৰাকীয়ে। ইফালে তেওঁৰ বিপদৰ সময়ত মন্দিৰটোত সেৱা আগবঢ়াই বহুবাৰ সুফলো লাভ কৰিবলৈ সক্ষম হৈছিল তেখেতে। তেওঁ মন্দিৰটোৰ বাবে কিবা এটা কৰাৰ মানস পুহি ৰাখিছিল মহিলাগৰাকীয়ে। বইনা ওজা চুবুৰীৰ শ্মশান তথা শিৱ মন্দিৰ টকুনাগুৰি শিৱ মন্দিৰত আমাৰ বাইদেউ নেহাৰুণ নেচা বাইদেৱে যিটো মহানুভৱতা প্ৰকাশ কৰি আমাৰ ভগ্নপ্ৰায় মন্দিৰটিৰ কাৰণে এটি বিশেষ দান কৰিলে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই মহানুভৱতাই আমাক ইয়াকে নিদৰ্শন দেখাইছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহত যিবিলাক আমি ধৰ্মীয় কিছুমান বিভেদকামী কথাৰ পৰিলক্ষিত হৈ আছে, সেইবিলাকৰ মাজতো অনৈক্যতাৰ মাজতো ঐক্যতা আমি দেখা পাইছোঁ। আৰু এইখিনি আমি সাদৰেৰে গ্ৰহণ কৰি আমাৰ নৱপ্ৰজন্মই তথা উঠি অহা প্ৰজন্মত যিবিলাক বিভেদকামী কথা বা আধ্যাত্মিকতা, ধাৰ্মিকতা এইবিলাকৰ প্ৰতি যিটো উদাসীনতা দেখা গৈছে, এইবিলাক যাতে পৰিহাৰ হৈ ধৰ্মৰ প্ৰতি বা সৎ কথাৰ প্ৰতি যদি মানুহৰ ভাল দৃষ্টিভংগী আহে, এইবোৰৰ প্ৰতি আমাক অনুপ্ৰাণিত কৰক বা কৰিছে। এইখিনিয়ে আমাৰ অনাগত প্ৰজন্মক আগুৱাই লৈ যাওক। অৱশেষত মংগলদৈৰ 2 নং ৱাৰ্ডৰ মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে মন্দিৰটোত উপস্থিত হৈ আনুষ্ঠানিকভাৱে 3 পাতখিনি প্ৰদান কৰে। মংগলদৈৰ পৰা বাবুল মকছিদ আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে, আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে।
এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।